হয়, আজি সদৌ অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিকের আহ্বান মর্মে আজ আদিবাসী ছাত্র সন্থা তিনিচুকীয়া जिला समिति और অসম চাহ মজদুর সংঘ তিনিচুকীয়া जिलाकेर प्रतिटू शाखाकेर सभापति सम्पादक और आदिवासी तथा चाह जनगोष्ठी समाज के विभिन्न जातीय समाज के लीडर जे सब सभापति सम्पादक और यहाँ आदिवासी महिला जानी शक्ति और चाह जनगोष्ठी जातीय जीविक महिला आसे गोटेई इतना जातीय दल संगठन सबे हमारे एके संगे मिल के आज एक बृहत सिद्धांत ग्रहण कराल गई सुदीर्घ बছর से जेटा हमनी के जाति जनगोष्ठी जेटा मूल जेटा समस्या এই समस्याटाके स्थायी समाधान करार खातिरे अहा 8 अक्टूबर 2025 तारीखे मोर देन 1,50,000 तिनसुकिया टाउन के मधमजिया में हमनी दिन के बेला में हमनी एक बृहत बर्तमान हाकनिष्ठ बीजेपी सरकार के विरुद्ध में हमनी एक गणतांत्रिक बृहत आंदोलन करार लगिन जाती और ये आंदोलनटा रही जे आसाम में बसबास कराल ये आदिवासी व चाह जनगोष्ठी मन के जेठू मट्टी के पट्टा जनजातिकरण के मर्यादा और चाह श्रमिक मन के जे न्यूनतम मंजूरी आईन के मुताबिक 551 टका प्रतिदिन के हाजिरा यही मूल दाबी के लेके हमनी एक बृहत माने गणतांत्रिक आंदोलन हुई और ये आंदोलन में समग्र तिनसुकिया जिला के अंतर्गत में जितना भी चाय बागान सब बंद कराल जाए उदिन सब बंद रही और स्पष्ट भाव चाय बागान के बस्ती के सब मान दले बोले पैदल हो गाड़ी में बाइक में सब मान के निकल के आवे के लगी निजर लगिन हमनी आदिवासी छात्र संस्था और असम चाह जनगोष्ठी छात्र संस्था तिनसुकिया जिला समिति बाटे से हमनी आह्वान कराती হয়। আজি অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত জৰুৰী সভা আহ্বান কৰা হৈছিলে আৰু জৰুৰী সভাৰ মূল উদ্দেশ্য আছিলে যে চাহ জনগোষ্ঠী আৰু আদিবাসী জনগোষ্ঠীৰ যিবিলাক মূল দাবী আছে জনজাতিকৰণ ভূমিপট্টা আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি এই তিনিটা বিষয় লৈ আজি আমি আদিবাসী ছাত্ৰ সন্থা অসম চাহ মজদুৰ সংঘ আৰু চাহ ছাত্ৰ সন্থা এক আলোচনা কৰোঁ আৰু এই আলোচনাত আমাৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু অহা 8 অক্টোবৰ তাৰিখে আমি চৰকাৰৰ বিৰুদ্ধে এটা প্ৰতিবাদী আমি সমদল আমি উলিয়াম বুলি আমি চিন্তা চৰ্চা কৰিছোঁ চাহ জনগোষ্ঠী আৰু আদিবাসী জনগোষ্ঠীৰ সহযোগত এইখিনি কথা আমি আজি ইয়াত সকলোৱে আলোচনা কৰিছোঁ। আমাৰ মাজত উপস্থিত আছিলে অসম চাহ মজদুৰ সংঘৰ পানীতোলা শাখাৰ সম্পাদক ৰাজু চাহু ডাঙৰীয়া, ডুমডুমা শাখাৰ সম্পাদক ৰাহুল তাঁতী ডাঙৰীয়া, আদিবাসী ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক জাৰ্নেল মিঞ্চ আৰু বহুতো আমাৰ চাহ জনগোষ্ঠী আৰু আদিবাসী জনগোষ্ঠীৰ আমাৰ জাতীয় মহাসভা এই ধৰণৰ আমাৰ সকলোৰ উপস্থিতিত সৰ্বসন্মতিক্ৰমে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু আমি অহা 8 অক্টোবৰ তাৰিখে প্ৰায় 1 লাখ মানুহ লৈ কিনে আমি তিনিচুকীয়া জিলাৰ মাজমজিয়াত এক প্ৰতিবাদী সমদল বাহিৰ কৰিবলৈ আমি চিন্তা চৰ্চা কৰিছোঁ। মহাবিদ্যালয়ত অসম চাহ ছাত্ৰ সন্থা আদিবাসী ছাত্ৰ সন্থা জাতীয় মহাসভাৰ বিভিন্ন গোষ্ঠীয় আমাৰ যিবিলাক জাতি আছে জাতিৰ সভাপতি সম্পাদকসকল একত্ৰিতভাৱে আমি আহিলোঁ। আহি পালে বিজেপি চৰকাৰ প্ৰায় 10 বছৰ হৈছে। এই 10 বছৰত যিখিনি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে প্ৰতিশ্ৰুতি মতে কিন্তু এটাও কাম কৰা নাই। সেয়েহে আমি ইয়াত বিশদভাৱে আলোচনা কৰিলোঁ আৰু আলোচনা কৰিলোঁ যে তেখেতসকলে 351 টকা হাজিৰা দিম বুলি কৈছিলে, আজিলৈকে দিয়া নাই। চাহ শ্ৰমিকসকলৰ মাটি পট্টা দিম বুলি কৈছিলে, দিয়া নাই। আৰু 100 দিনৰ ভিতৰত জনজাতিকৰণ কৰিম বুলি কৈছিলে, জনজাতিকৰণ আজিলৈকে তেখেতসকলে কৰা নাই। লগতে কাকো কোনো সোধ পোছ নকৰাকৈ তেখেতসকলে চাহ বাগিচাৰ 10% মাটি অন্যান্য কামত চাহ গছ উঠাই অন্যান্য কামত এইখন গণতান্ত্ৰিক দেশ হয় আৰু গণতান্ত্ৰিক দেশত বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত পাতিয়ে সিদ্ধান্ত ল'ব লাগে। এটা কেবিনেট পাতিব আৰু কেবিনেট পাতি তেখেতসকলে যি টি সিদ্ধান্ত লৈ ল'ব আৰু চাহ বাগিচা উচ্ছেদ কৰিব। এই কথাটোৰ কাৰণে আমি বিশদভাৱে আজি ইয়াত আমি আলোচনা কৰিলোঁ আৰু চাহ উদ্যোগটো সম্পূৰ্ণৰূপে যে আজি ধ্বংসৰ পথলৈ গৈ আছে কাৰণ বৃহৎ চাহ কোম্পানী ৱাৰেণ্ট ইণ্ডিয়া টি লিমিটেড, এপি জয়,
আসাম কোম্পানীকে আদি কৰি বিভিন্ন মেকলিন মেগৰ মেকল'ট্ৰাছেট বিভিন্ন বাগিচা এতিয়া বাগিচা এৰি গুচি গৈছে 200 বছৰ তেখেতসকলে বাগিচা চলালে কিন্তু আজিৰ অৱস্থাত এই চৰকাৰৰ দিনত আমি দেখিছোঁ তেখেতসকল বাগিচা এৰি তেখেতসকলে গুচি গৈছে গতিকে এইবিলাকৰ কোনো হাং ভং নাই তেখেতসকলে বিদেশৰ পৰা চাহ আনিছে কেনিয়াৰ পৰা আনিছে বাংলাদেশৰ পৰা আনিছে শ্ৰীলংকাৰ পৰা আনিছে উইদাউট টেক্স কোনো টেক্স নাই এটা বিৰাট ৰেকেট এটা চলি আছে গতিকে তেওঁলোকৰ চাহৰ মূল্যটো 150 টকা আৰু অসমৰ চাহৰ মূল্যটো ভাল চাহৰ মূল্যটো 250 টকা গতিকে বিদেশৰ পৰা যিখিনি চাহ আহে সেই চাহখিনিক তেখেতসকলে বন্ধ কৰি দিলেই হ'ল বা 100% টেক্স লগাই দিলেই হ'ল 100% যদি টেক্স লগাই 150 টকাৰ কেজি চাহটো 300 টকা হ'ব আৰু 300 টকা হ'লে অসমৰ চাহ উদ্যোগটো ভাল হৈ যাব গতিকে কমিশ্যনৰ অংকত তেখেতসকলে এনেধৰণৰ বিদেশৰ চাহবিলাক আনিছে আৰু ভাৰতবৰ্ষৰ অসমৰ যিবিলাক ইণ্ডাষ্ট্ৰি আছে ইণ্ডাষ্ট্ৰিবিলাক ধ্বংসৰ মুখলৈ গৈছে তাৰে প্ৰতিবাদত আমি আলোচনা কৰিলোঁ আৰু 8 তাৰিখে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে নিশ্চয় আমি সকলোৱে এই প্ৰতিবাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰিম